ধেমাজি জিলাৰ গেৰুকামুখত NSPC যি বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্য চলি আছে। এই নিৰ্মাণ কাৰ্যক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জন্মলগ্নৰ পৰা তীব্ৰ বিৰোধিতা কৰি আহিছোঁ আৰু এই NSPC যি বৃহৎ নদীবান্ধ আছে, এই নদীবান্ধটো ভাঙি দিয়া দাবীত আমি প্ৰতিবাদ আবেদন নিবেদন আৰু চৰকাৰক আহ্বান জনাই আহিছোঁ। এতিয়া কথা হ'ল, এজাক বৰষুণতে যি নদীবান্ধটো পাহাৰ খহি পৰে, এজাক বৰষুণ দিলেই তাত টানেল ভাগি যায় আৰু বছৰ বছৰ ধৰি আমি বাৰিষা হোৱাৰ লগে লগে এই নদীবান্ধটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ আমি খবৰ পাওঁ আৰু যোৱাকালিও এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে, পাহাৰ খহি গৈছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যি পূৰ্বৰ পৰা কৈ আহিছোঁ যে NSPC বৃহৎ নদীবান্ধ যিটো পাহাৰৰ ওপৰত নিৰ্মাণ কৰি আছে, এই পাহাৰৰ যি শিল আছে, এই শিলটো ঠুনুকা আৰু যিসকল বৈজ্ঞানিক আছে, বিজ্ঞানীসকলেও কৈ আছে যে যি নদীবান্ধৰ ওপৰত বৃহৎ নদীবান্ধটো বনাই আছে, এই নদীবান্ধটো যি শিল আছে, এই শিলটো ঠুনুকা। গতিকে ভূমিকম্পৰ ফলত বা যিকোনো ক্ষেত্ৰত এই নদীবান্ধটো ভাগি পৰিব পাৰে আৰু যিকোনো মুহূৰ্তত উত্তৰ অসম মৰুভূমিলৈ পৰিণত হ'ব পাৰে। আৰু আমি আশংকা কৰা ধৰণেই এতিয়া নিৰ্মাণ কাৰ্য চলি থকা সময়তে বিভিন্ন সময়ত ঠুনুকা পাহাৰ খহি পৰে, শিল খহি পৰে আৰু তাত শ্ৰমিকৰ মৃত্যু হয়। গতিকে আমি ক'ব খুজিছোঁ যে NSPC যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, এই প্ৰকল্পটো কোনো কাৰণতে আমাৰ উত্তৰ অসমৰ কাৰণে সম্পদ নহয়, আমাৰ অসমৰ কাৰণে কোনো কাৰণতে সম্পদ নহয়। বৰঞ্চ আমি ছাত্ৰ মুক্তি সংগ্ৰামীয়ে ক'ব খোজোঁ যে NSPC নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো এটা আপদ আৰু আমাৰ উত্তৰ অসমৰ ৰাইজৰ কাৰণে এটা জলবোমা। যিকোনো মুহূৰ্তত এই জলবোমা বিস্ফোৰণ হ'লে আমি নিমিষতে আমি মৃত্যুৰ মুখত পৰিব লাগিব। আৰু এই আশংকা আমি ছাত্ৰ মুক্তি সংগ্ৰামীয়ে এইটো কাৰণে কৰিছোঁ যে কাৰণ আমি চকুৰ সন্মুখত, আমি ধেমাজি যুৱক হিচাপে চকুৰ সন্মুখত দেখিছোঁ যে ঠুনুকা পাহাৰ কেনেকৈ খহি পৰে। অসমৰ ৰাইজে দেখিছে সংবাদ মাধ্যমৰ জৰিয়তে ঠুনুকা পাহাৰ যি ধৰণে খহি এক অভাৱনীয় পৰিৱেশ সৃষ্টি হয়। গতিকে আমি চৰকাৰক সময় থাকোঁতেই অনুৰোধ আহ্বান জনাইছোঁ যে NSPC যি বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্য চলি আছে, এই নিৰ্মাণ কাৰ্য চিৰদিনৰ কাৰণে আপোনালোকে বন্ধ কৰক আৰু যিখিনি কাম ইতিমধ্যে কৰি গ'ল এইখিনি সম্পূৰ্ণৰূপে ভাঙি যি সোৱণশিৰি নদী আছে, এই নদীখন বৈ থাকিবলৈ দিয়ক। সোৱণশিৰি নদীখনৰ কাৰণে আমাৰ নামনি অংশত বাস কৰা বহু লোকে তাত উপাৰ্জনৰ পথ আছে, মাছ ধৰি খায়, তাৰ পৰা শিল বালি উঠায়। গতিকে এই নদীখনো এটা মৃত্যুৰ মুখলৈ গতি কৰিব। আমি যোৱা বছৰ দেখিছোঁ যে এই নদীখন শুকাই গৈছিলে, সোৱণশিৰি নদী শুকাই গৈছিলে আৰু শুকাই যোৱাৰ ফলত তাত থকা যিসমূহ মাছ বা অন্যান্য যিসমূহ জীৱ জন্তু আছিলে, নদীখনৰ বুকুত যিসমূহ আমাৰ জীৱ জন্তু আছিলে, এইবোৰ মৃত্যুৰ মুখত পৰিছিলে। গতিকে চৰকাৰে যি NSPC বৃহৎ নদীবান্ধৰ পৰা হ'বলগীয়া যি ভয়াৱহতা, এই কথাখিনি উপলব্ধি কৰিব লাগে আৰু এই কথাখিনি উপলব্ধি কৰি নদীবান্ধটো সম্পূৰ্ণৰূপে ভাঙি দিব লাগে। আমি ছাত্ৰ মুক্তি সংগ্ৰামীয়ে পুনৰ চৰকাৰক দাবী জনাইছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাম চিৰদিনলৈ বন্ধ কৰক। এই নদীবান্ধটোৱে আমাৰ নামনি অংশত বাস কৰা ৰাইজৰ মৃত্যু ঘণ্টা আৰু যিকোনো মুহূৰ্তত এই নদীবান্ধ জলবোমাৰ দৰে বিস্ফোৰণ হ'ব পাৰে। আৰু আমি আশংকা কৰা ধৰণে এতিয়া নিৰ্মাণ কাৰ্য চলি থকা সময়তে যিহেতু শ্ৰমিকৰ মৃত্যু হৈছে, পাহাৰ খহি পৰিছে, গতিকে এই নদীবান্ধটো যে কোনো কাৰণতে সুৰক্ষিত নহয় এই কথা প্ৰমাণ হৈছে আৰু এই কথা বিশেষজ্ঞসকলে কৈ আছে। এই কথা আমি ছাত্ৰ মুক্তি সংগ্ৰামীয়ে কৈছোঁ, অসমৰ ৰাইজে কৈ আছে যে NSPC বৃহৎ নদীবান্ধ কোনো কাৰণতে আমাৰ কাৰণে সুৰক্ষিত নহয়। এই নদীবান্ধে এদিন আমাৰ ধেমাজি, লখিমপুৰ, মাজুলী ৰাইজক যিকোনো মুহূৰ্তত আমাৰ ধ্বংসমুখে লৈ যাব, যিকোনো মুহূৰ্তত আমাক মৰুভূমি সদৃশ এক পৰিৱেশ সৃষ্টি কৰিব। গতিকে চৰকাৰে কথাখিনি উপলব্ধি কৰক। আমি পুনৰ আহ্বান জনাইছোঁ, চৰকাৰে বুজক, উপলব্ধি কৰক আৰু এই নদীবান্ধ ভাঙি দিয়ক।